আমি আগৰ ভিডিঅ'টোত সুখাংফাৰ বিষয়ে ডিসকাস কৰিছিলো এতিয়া নেক্সট ৰজা হৈছে প্ৰতাপ সিংহ প্ৰতাপ সিংহৰ আহোম নাম হৈছে সুচেংফা আৰু প্ৰতাপ সিংহৰ দিনৰ পৰাই হিন্দু নাম দিয়া হৈছিল আৰু হিন্দু নামটো হৈছে প্ৰতাপ সিংহ আৰু তেওঁ আহোম নাম হৈছে সুচেংফা আৰু তেওঁ বহুত বুদ্ধিয়ক আৰু জ্ঞানী ৰজা আছিল হেতু কাৰণে তেওঁ কি বুলি কোৱা হয় বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কোৱা হয় বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কাক কোৱা হয় বুদ্ধি স্বৰ্গনাৰায়ণ বুলি প্ৰতাপ সিংহক কোৱা হয় আৰু প্ৰতাপ সিংহই দুটা পোষ্ট ক্ৰিয়েট কৰিছিল সেই দুটা হৈছে বৰফুকন আৰু বৰবৰুৱা পদ কোনে ক্ৰিয়েট কৰিছিল প্ৰতাপ সিংহ আৰু ফাৰ্স্ট বৰফুকন আছিল লানি পানী সিঙা আৰু ফাৰ্স্ট বৰবৰুৱা আছিল মোমাই তামুলী বৰবৰুৱা তো আপোনালোক কোৱেশ্চন সুধিব পালে ফাৰ্স্ট বৰবৰুৱা কোন আছিল মোমাই তামুলী বৰবৰুৱা আৰু পাইক সিস্টেমটো কোনে প্ৰচলন কৰিছিল পাইক সিস্টেমটো মোমাই তামুলী বৰবৰুৱাই প্ৰচলন কৰিছিল আপোনালোকৰ কোৱেশ্চন আহিব পাৰে যে পাইক সিস্টেমটো কোনে প্ৰচলন কৰিছিল মোমাই তামুলী বৰবৰুৱা যদি অপচনত মোমাই তামুলী বৰবৰুৱা নাথাকে প্ৰতাপ সিংহ লিখি আহিব আৰু প্ৰতাপ সিংহক কি বুলি জনা যায় বুঢ়া ৰজা বুলিও জনা যায় আৰু প্ৰতাপ সিংহৰ দিনতে কি হৈছিল মুগলৰ লগত ফাৰ্স্ট যুদ্ধ হৈছিল মুগলৰ লগত ফাৰ্স্ট যুদ্ধ কাৰ দিনত হৈছিল প্ৰতাপ সিংহৰ দিনত হৈছিল আৰু ইয়াৰ পিছত নেক্সট ৰজা হৈছে সুতিংফাক আমি নৰিয়া ৰজা বুলিও জনা যায় যেহেতু তেওঁৰ বহুত মানে বেমাৰ আজাৰ হৈছিল বা বেমাৰী ৰজা আছিল হেতু কাৰণে তেওঁ কি বুলি জনা যায় নৰিয়া ৰজা বা কেকুৰা ৰজা বুলি জনা যায় এতিয়া সুতিংফাৰ পিছত নেক্সট ৰজা আহিব জয়ধ্বজ সিংহক আমি জয়ধ্বজ সিংহৰ আহোম নাম হৈছে সুতামলা আৰু তেওঁক ভগনীয়া ৰজা বুলিও জনা যায় ভগনীয়া ৰজা কাক বুলি কোৱা হয় ভগনীয়া ৰজা জয়ধ্বজ সিংহক জনা যায় আৰু জয়ধ্বজ সিংহৰ দিনতে কি হৈছিল মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল মিৰ্জুমলাই অসম আক্ৰমণ কাৰ দিনত কৰিছিল বুলি আপোনালোক কোৱেশ্চন সুধিব পাৰে মিৰ্জুমলাই অসম আক্ৰমণ জয়ধ্বজ সিংহৰ দিনত হৈছিল আৰু আহোম আৰু মুগলৰ মাজত গিলাধাৰী ঘাটৰ যে সন্ধি হৈছিল হেতু কাৰ দিনত হৈছিল জয়ধ্বজ সিংহৰ দিনত হৈছিল বাকি নেক্সট ক্লাছত ডিসকাস কৰিম